হেল্ল' গাইজ, গুড মৰ্ণিং। ইমান ৰাতিপুৱা মই আজি বহুত বছৰৰ মূৰত উঠিছোঁ। এনেকুৱা ৰাতিপুৱা চাগে মই মেট্ৰিক দিয়াৰ টাইমত উঠিছিলোঁ। আৰু উঠিয়ে মই এইফালে টিউশ্যনত লাগি গ'লোঁ। আৰু লগতে এইফালে মায়ে অকণমান দিছিল লাল চাহ নিমকি খাই ল'লোঁ। তাৰপিছত টিউশ্যন কৰাৰ পিছত গা চা ধুই এইফালে খাবৰ কাৰণে আহিছোঁ ভাত, আৰু লগত আছে দালি বটা, গাখীৰ। তো এইটো মানে কম্বিনেশ্যনটো বহুত ধুনীয়া মানে। আৰু এইফালে আহিলোঁ ক্লাছত আহি ক্লাছ কৰিলোঁ। ক্লাছ নাথাকিলে সিহঁতৰ লগত মই এনেই অলপ খেলা খেলি থাকোঁ। একদম বিকাশৰ চলি মানে বেছি নাজানে আকৌ। সিহঁতৰ মায়ে পিনি কিন্তু ধুনীয়া গাব জানে দেই গাইজ। আৰু ইমান কিউট মানে। আৰু জিৰণিৰ টাইমত এইফালে চাহ বন খালোঁ। খাই মেলি ক্লাছ কৰি ঘৰত আহিয়ে একাপ চাহ লৈছোঁ। চাহ লৈ মই টিউশ্যন এটা কৰিলোঁ। কৰি মেলি ভাত খালোঁ। ভাত পানী খাই মই এইফালে লাইনৰ কামত অলপমান লাগি আছোঁ মানে। আধা ঘণ্টামান কৰিলোঁ। কৰি মেলি আকৌ তাত নতুন টিউশ্যন আহিল আজিৰ পৰা, ইংলিছ মিডিয়ামৰ 6ৰ। তো কৰিলোঁ। কৰি অকণমান চাহ খালোঁ। খাই আকৌ এটা টিউশ্যন আছিল, টিউশ্যন কৰিলোঁ। কৰি মেলি এইবাৰ মই আহিছোঁ অলপ ৰাসলৈ। মানে মোৰ আহিব ইচ্ছা নাছিল, মাৰ মানে চাব ইচ্ছা যাই আছিল। তো সেইকাৰণে মাক লগত লৈ আহিলোঁ ৰাসলৈ। আৰু মই ৰাস চাব কি পইচা লৈছোঁ দেখিনে? মই টিউশ্যন কৰি থাকোঁতে ষ্টুডেণ্ট এজনে দিছে, মানে সৰু ল'ৰা। তো সি কৈছে লৈ যাওক ছাৰ, 300 টকা। তো এই দিয়ে মই পূজা চালোঁ। আৰু ঘৰত আহি পেলাই দেখা পাইছে জিলাপি খালোঁ। স্বভাৱ আছে যে মই কিবা এটা কাম যদি লাগোঁ, সেই কামটো নহ'লে মানে মই লাগিয়ে থাকোঁ। তো যি নহওক এনেকৈ কৰিয়ে আছোঁ। আৰু ফাইনেলি হৈ গ'ল। এতিয়া আমি টেষ্টিং কৰিব লাগিব, লাইটডাল ঠিক কৰিব পাৰিলোঁ নে নাই। প্ৰথমতে সেৱা কাঢ়ি লৈছোঁ যাতে একো নহয়। আৰু ফাইনেলি টেষ্টিঙত মই পাছ হৈ গ'লোঁ। আৰু এইফালে এতিয়া ৰাতিৰ খানা আলু ভাজা আৰু ৰুটি। এইকেইদিন হৈ আছে। আৰু আজি দিনটো মানে এনেকুৱা গৈছে গাইজ। 5:30 উঠিছোঁ, টিউশ্যন। তো সেয়ে আৰু আজি মিনি ব্লগটো লগ পাম আৰু কালি। আজিৰ কাৰণে বাই বাই টাটা গাইজ, টেক কেয়াৰ, বাই বাই।